নমস্কাৰ বহকে মই ডক্টৰ নাম আজি মই এটা অতি সাধাৰণ কিন্তু বহু লোকৰ ভুল বুজা সমস্যাৰ বিষয়ে ক'ব বিচাৰিছো পেনিক এটেক হৈছে হঠাতে অহা এক তীব্ৰ ভয় বা অস্বস্তি যি কিছু মিনিটৰ ভিতৰত সৰ্বাধিক হয় ৰোগীয়ে এই ধৰণৰ অনুভৱ কৰিব পাৰে হৃদস্পন্দন বেছি হোৱা বা বুকুখিনি ব্যথা নিশ্বাস লবত কষ্ট ঘাম অহা কম্পনি বা চকু নঘূৰ নিয়ন্ত্ৰণ হেৰুৱা বুলি ভাব বা মৰি যাবলৈ ধৰিছে বুলি ভয় লাগা বহুতে একে ধৰণৰ উপসৰ্গক হাৰ্ট এটেক বুলি ভাবে কিন্তু এইটো প্ৰকৃততে উদ্বেগ এংজাইটি আৰু মানসিক চাপৰ লগত জড়িত পেনিক এটেক হলে কি কৰিব লাগে বই পৰি ধীৰে ধীৰে গভীৰ শ্বাস লোৱা নিজকে স্মৰণ কৰোৱা এইটো কিছু সময়ৰ পাছত হেৰাই যাব মই নিৰাপদ গ্ৰাউণ্ডিং টেকনিক ব্যৱহাৰ কৰা আপোনাৰ ওচৰত থকা 5টা দেখা বস্তু 4টা স্পৰ্শ কৰিব পৰা বস্তু খোৱা আদি যদি এই ধৰণৰ আক্ৰমণ বাৰম্বাৰ হয় তেন্তে ডক্টৰৰ পৰামৰ্শ লোৱা মনে ৰাখিব পেনিক এটেক চিকিৎসাযোগ্য যথাযথ কাউন্সেলিং জীৱনধাৰা পৰিৱৰ্তন আৰু প্ৰয়োজনত ঔষধৰে এইটো